পাঠৰ অনুষ্ঠানলৈ ওলাইছোঁ। মানে সেৱা কৰা যাৰ অৰ্থটো হ'ল শ্ৰদ্ধা। এই টিলিঙা বজাই কৰাটো পূজা নহয়, আচলতে পূজা মানে শ্ৰদ্ধা। বুজিছোঁ তেখেতক সেৱাটো জনাইছে, এইটো পূজা হ'ব। এতিয়া ভগৱন্তক কি দিছে এইখিনিলৈকে ভগৱন্তৰ ধাৰণাতে আছে, তেওঁ ক'ব পৰা নাই, তেওঁ অন্তৰালীৰ কাৰণে বুজি পাইছে। আৰু ইফালে হেৰিয়ে নন্দনীকে মানে সত্যাৰ ভিতৰত গম পাই পেলাই ওলাই আহিব চাব। যি কি নহওক এই অতিথি আহিলে, এতিয়া তেওঁলোকে ভগৱন্তক বুলিয়েই নহওক, অতিথি আহিলে যিটো পূজা সেৱা কৰা সকলোৰে ক্ষেত্ৰত কৈছে, সেইটো সকলোকে কৰিবলৈ কৈছে। এতিয়া আমাৰ গৃহে গৃহে কৰিব লাগে। আমি আচলতে এৰিছোঁ এইটো সংস্কৃতি, মানে ক'ৰবাত কেতিয়াবা সেৱাটো ধৰোঁ, কিন্তু প্ৰণালীটো আমাৰ এনেকুৱা আছিলে যে আৰ্য অৰ্ঘ লৈ পেলাই ধূপ ধূনা জ্বলাই সেৱা কৰোঁ। তাৰমানে ভকত এজন আহিলে আপুনি যিমানে যি নকৰক, এই ভকতক বহিবলৈ দিলে, যি ঠাইডোখৰ মুচিলে, ধূপ এটা জ্বলাই আহি সেই কৃপা কৰক যেনে সেয়া পূজা। তাৰমানে ভগৱন্তক পুজিবলৈ একো দ্ৰব্য নহয়। তেখেতে কৈছে নহয়, অভকতে যদি নানা দ্ৰব্য দি লোকে পূজে, তাতে মই নহওঁ তুষ্ট। ভকতে দিয়ে ফলক ফুলৰ ফলক, তাতে মই হওঁ। গোটেই মানে গোলাঘাটৰ বজাৰখন আনি ইয়াত সেৱা কৰে। কৃষ্ণ হৃদয়ত তেওঁক চিন্তা কৰি যদি কৰে, তেওঁ গ্ৰহণ কৰে। কিমান দয়ালু, কিমান, সেইকাৰণে তেওঁক কৃপা সাগৰ বুলি কয়। কৃপাৰ নদী বুলিও কোৱা নাই, বিল বুলি কোৱা নাই, খাল বুলিও কোৱা নাই। কি বুলি কৈছে? কৃপাৰ সাগৰ। সাগৰটো নুশুনে, তাৰ আপাৰ নেদেখি সদায় চকুতে হৈ থাকে। তেওঁ কৃপা সদায় চকুতে হৈ থাকে। মাত্ৰ আমি ল'ব নাজানো, তেওঁ কৃপা দিলে সেইদিনাখন সেইটোকে কৈছোঁ। আমি ল'ব জানো, কিন্তু অলপ মায়া থকাৰ কাৰণে কি কৰে, সেই পাঁচখন এনেকৈ নলৈ এনেকৈ কমকৈ পাওঁ, একো নাপায়, একো নাপায়। এটা ল'ৰা সৰু ল'ৰা দোকানখনলৈ সদায় যায়, মানুহটোৱে আকৌ ল'ৰাটো বৰ মৰম। সেইদিনাখন ল'ৰাটো গৈছে, মানুহটোৱে দোকানটোৱে অন্য এজন ব্যস্ত হৈ আছে। ল'ৰাটোকে কৈছে যে তই তাৰপৰা মৰ্টন এটা লৈ খা, আৰু তাৰপৰা মৰ্টন লোৱা খা। সি এতিয়া নলয় নহয়, সকলো খুলি দিছে ঠাইতে ঘৰতে মাজতে, সি নলয়। এতিয়া ইমান কৈছে নলয়। তাৰপিছত আৰু মানুহটোৱে আকৌ উপায় এটা দিলে, বুজিছেনে, মৰ্টন তিনিটানে চাৰিটা দিলে। তেতিয়া সি হাততে ল'লে, লৈ পেলাই কৈছে যে তোক যে তাৰপৰা উলিয়াই ল'বলৈ কৈছে, তই নল'লি কেলৈ? বোলে মই এই বটলটোৰ আনিলে মই এটা মৰ্টন আহিব, আপুনি দিলে মোক সৰহকৈ দিব নহয়। গতিকে আমি কিবা নিজে বিচাৰিলে কমকৈ পাম, জানিব বোলে মোক এইটো লাগে লাগেকৈ ঢালিম, তেতিয়া পাম অকণমান, কিন্তু তেওঁ দিলে এইটো তাৰ উদাহৰণ। কৃষ্ণ ভগৱন্তৰ এটা নাম মুৰাৰী।
গোটেই নামবিলাক এটা এটা কৰ্ম কৰি লোৱা এই মুৰাৰী কেলে হ'ল ক'ব পাৰেনে মোৰ নামৰ এটা প্ৰকাণ্ড দৈত্য আছে এই দৈত্যটোক বধ কৰাৰ কাৰণে তেওঁৰ নাম মুৰাৰী জনাৰ্দন কয় আমাৰ জনাৰ্দনটো নাহেই এনেও ৰজুনেহে জনাৰ্দন কৈ আছে পিছে আমি জনাৰ্দন ক'ব লাগে জনাৰ্দন অৰ্থাৎ মায়া যি মৰ্দন কৰে তেওঁ জনাৰ্দন আমাৰ মায়া মৰ্দন কৰিবলৈ হ'লে জনাৰ্দনৰ নামটো ল'ব লাগে কেশৱত ক ই স ওৱাব তাত ব্ৰহ্মা বিষ্ণু ৰুদ্ৰই তিনিজন স্থিত গতিকে কেশৱটো ক'ব ব্ৰহ্মা বিষ্ণু তেনেকৈ ক'ব নালাগে গতিকে এই নামৰো তাৎপৰ্য বহুত আছে এই নামৰ তাৎপৰ্য জানিবৰ কাৰণে কেতিয়াবা যদি আমাৰ সুবিধা হয় আমি নামান্বয় নানান ভাষাত আছে তাত এদিন বহি আলোচনা কৰি কোনোবা এদিনা ভাষা কিন্তু নামখিনি জানিব লাগিব মোৰ গোটেইখিনি মনত নাই বাৰু অলপ অলপ আছে তথাপিতো আমি সেই ভাগ মিলি লৈ পেলাই কৰিলে